আপোনালোকে চাওক, মই এই দোকানখনলৈ আহিছিলোঁ পানী খাবৰ কাৰণে, মিনাৰেল ৱাটাৰ। আৰু মিনাৰেল ৱাটাৰ নামত এই পানী বটলটোত চাওক, এইখিনি গোটেইখিনি আইৰণ। এই আইৰণযুক্ত যদি পানী খোৱা হয়, আমাৰ স্বাস্থ্যৰ কাৰণে কিমান হানিকাৰক। গতিকে আপোনালোকে ইয়াৰ বিষয়ত অলপ ৰাইজক অৱগত কৰক। এনেধৰণে পানী খাই আমি এটা সুস্থ স্বাস্থ্য কেনেকৈ পাম। কি কোম্পানী পানী? এই কোম্পানীটোৰ নাম হ'ল নতুৰা পিয়ৰ। হাফ লিটাৰ হয়। আৰু এই আমি প্ৰায়খিনি চাইছোঁ, গোটেইখিনি পানী প্ৰায় এনেকুৱাই, চব আইৰণযুক্ত পানী। গতিকে চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি মই আশা কৰিম। ইয়াৰে হয় বঙালমৰা তিনিআলি। তেখেতসকলে হ'লচেলাৰ দোকানখন খুলিছে, তাৰ পৰাই আমি আনিছিলোঁ। তাৰপিছত যেতিয়া আমাৰ মানে আমি কাৰ্টনটো খুলিছোঁ, তাৰপিছত আমি কাষ্টমাৰক যেতিয়া মানে বিচাৰিছে দিছোঁ পানী খাবৰ কাৰণে, তেতিয়া মানে কৈছে বাইদেউ এইটো আইৰণ আছে, মানে এনেকৈ ঘূৰাই দিছে। তেতিয়াহে আমি গম পালোঁ যে এইটো আইৰণ আছে। আমি আগতে গম পোৱা নাছিলোঁ, মানে আগৰ কাৰ্টনবিলাকত যিহেতু ওলোৱা নাছিলে, সেইটো কাৰণে মানে এইটো কাৰ্টনতহে দেখিলোঁ। এক কাৰ্টন আনিছিল ন? 24টা বটলে আইৰণ। আমি এটাও বেচা নাই, জাষ্ট কাৰ্টনটো খুলিছিলোঁ।